ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো এজন মানুহ মানে এজন যদি আছামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLSৰ মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছো, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছো যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেকটিছ হ'ব পাৰে, এইটো কিন্তু ভালকে চাব, কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপোজ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালো, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালো। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছো, অনলি কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰো। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰো। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। একজেক্টলি। আৰু সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলেহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়তো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰো আৰু নকৰো। আমি সিদ্ধান্ত এতিয়ালৈ একো লোৱা নাই, হয়তো পৰৱৰ্তী সময়ত তাৰ কাৰণে মেল মিটিং হ'ব, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে। কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগলো? CBIক দিওঁ, CBI দিলে এটলিষ্ট আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আসামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে। আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। অলৰেডি চাওক, মই আপোনাক ক'লোঁ যে যেতিয়া আমাৰ ইয়াতে বম ব্লাষ্ট হৈছিলে, ৰঞ্জন দৈমাৰে যেতিয়া বম ব্লাষ্ট কৰিছে, তেতিয়া আমাৰ মানুহ মৰিছিলতো। সেই সময়ত আমি পুৰা বয়কটে কৰিলোঁ, তেওঁক আমি কোনো কেছ নকৰিলোঁ। কিন্তু যেদিনাখন তেওঁক ধৰি আনি প্ৰডিউচ কৰিলে CJM কোৰ্টত, তেতিয়া CJM এটা ভুল হৈছিলে, আৰু যিয়ে নহওক তেওঁ আনহাৰ্ড হৈছিলে, তেওঁৰ হৈ কোনো অধিবক্তা নাছিলে। কিন্তু সেইটো হ'ব নালাগে সাংবিধানিক মতে। আৰু তেতিয়াৰ পৰাই এইটো ছিষ্টেম চলিলে যে কোনোবা যদি আপোনাক আসামী এজন যায় হাকিমৰ ওচৰত, প্ৰথম সুধিব আপোনাৰ এডভোকেট আছে নাই। যদি কয় এডভোকেট নাই, তেতিয়াহ'লে সেই আইন প্ৰাধিকাৰীৰ পৰা এজন এডভোকেট নিয়োগ কৰে। এখেতৰ ক্ষেত্ৰতো, শ্যাম কানুহঁতৰ ক্ষেত্ৰতো চৰকাৰী নহয়, আইন সহায়কাৰী অধিবক্তা নিয়োগ কৰিছে। তেওঁক আনহাৰ্ড হৈ থকা নাই, তেওঁক নুশুনাকৈ থকা নাই, অধিবক্তা নিশ্চয় আছে। কিন্তু তেওঁলোকৰ পচন্দৰ এডভোকেট ল'ব পৰা নাই। প্ৰব্লেমটো তেওঁলোকৰ তাতহে হৈছে।
এতিয়া ইয়াৰ পিছত কি হ'ব আজি চাৰ্জশ্বিট দাখিল কৰিলে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো অকণমান আইনী প্ৰক্ৰিয়াটো অসমৰ ৰাইজৰ কাৰণে বুজাই দিয়ক চাওক এতিয়া আমি অসমীয়া মানুহবোৰ খুব আৱেগিক হৈ আছো আমাক পাৰিলে কাইলেই লাগে যে যিকেইজন কৈ আছো আমি শ্যাম কানু হওক বা যিয়ে নহওক তেখেতসকলৰ কাইলে এটা শাস্তি হ'ব লাগে সেইটো হয় কিন্তু আমাৰ যেটো আপোনালোকেও জানে সানি দেউলৈ কোৱা মতে তাৰিখ পে তাৰিখ আমাৰ সিস্টেমটোৱে তাৰিখ পে তাৰিখ গতিকে এইটো ক্ষেত্ৰত হয়তো ফাষ্ট ট্ৰেক হ'ব পাৰে ফাষ্ট ট্ৰেক হ'লেও এতিয়া আজি চাৰ্জশ্বিটখন দিছে চাৰ্জশ্বিটখন জমা দিয়াৰ পিছত মহামান্য মুখ্য চেজাম কোৰ্টে চাব চেজামে চাই সেইটো চিন কৰিব কৰি কেছটো যেহেতু মাৰ্ডাৰ কেছ গতিকে কেছটো আমাৰ চেজাম কোৰ্টে কৰিব নোৱাৰে সেই কেছটো কৰিব লাগিব সেশনছ কোৰ্টে আমাৰ সত্ৰ ন্যায়াধীশত যে সত্ৰ ন্যায়াধীশৰ কাৰণে এই কেছটো তালৈকে কমিট কৰা বুলি কয় তালৈকে পঠিয়াব লাগিব পঠিয়াওতে বহুতখিনি কাম থাকে সেই কামখিনি কৰোতে আৰু 3000 পৃষ্ঠা জোৰা বুলি শুনিছো চাৰ্জশ্বিটখন গতিকে সেইবিলাক পঢ়ি মিলি পঠিয়াওতে নিশ্চয়কৈ সময় লাগিব কিন্তু এটো জানিব পাৰিছো আমাৰ যিজন বৰ্তমান মুখ্য ন্যায়িক দণ্ডাধীশ আছে তেওঁ যথেষ্টখিনি স্মাৰ্ট আৰু অলপ এক্টিভ হয় তেওঁ অলৰেডি কামবিলাক কিছু পৰিমাণ আগবঢ়াইছে সো দ্যাট এই কেছটো সোনকালে কমিট কৰিব পাৰে গতিকে সেইটো আমি আশা কৰিব পাৰো তেওঁ যিমান পাৰে সিমান সোনকালে ধৰক যদি 15 দিনৰ ভিতৰতো পাৰে সেশনত কমিট হ'ব সেশনত কমিট হোৱাৰ পৰা সেশন কোৰ্টৰ পৰা তেওঁলোকৰ যিমান আসামী আছিলে সেই আসামীবিলাকক এটা ডেট দিব কপি সাৰ্ভ কৰিব যিমান সাক্ষী আছে সাক্ষীলে এখন সমন যাব এই সমন গৈ যে প্ৰথম দিনতে সাক্ষী আহিব হেতু কথা নহয় তাতে বহুত টেকনিক্যাল পাৰ্সন আছে টেকনিক্যাল পাৰ্সন আহিব ফৰেনসিকৰ মানুহ আহিব লাগিব এটো বহুত এটা আৰু সাক্ষী বাহিৰৰ পৰা আহিব লাগিব আছে কিন্তু এটা কথা ঠিক কৰো বুলি যদি ইচ্ছা কৰে সব কৰিব পাৰে এখন যে স্পেশাল কোৰ্ট বহাই দিয়া যে জুবিন গাৰ্গৰ এটো বিচাৰৰ কাৰণে স্পেশাল কোৰ্ট হ'ব ডে টু ডে হিয়াৰিং হ'ব তেতিয়া হলে তো মই কওঁ যে 2 মাহত কেছ হ'ব সাসপেন্ডটো কি সাসপেন্ডটো এদিনত হৈ যাব কপি সাৰ্ভ কৰিব আপুনি আপোনাৰ এডভোকেটে হিয়াৰিং কৰিলে মেজিষ্ট্ৰেটে এটা জাজে এটা হেৰি কৰিব আপোনাৰ চাৰ্জ এটা ফ্ৰেম কৰিব লগে লগে আপুনি সমন আজিকালি আগৰ নিচিনা কাগজৰ সমন নিদিলে হ'ল আজিকালি হোৱাটছএপত সুপ্ৰিম কোৰ্টে কৈছে যদি ইচ্ছা কৰে চৰকাৰে এখন মই আহ্বান জনাইছো কাৰণ গোটেই অসমীয়া জাতি অসমীয়া নহয় গোটেই বাহিৰৰ মানুহ গোটেই বিশ্ব এনাখন পষ্টবেলনৰ তেওঁৰ নাম কৈ গৈছে গোটেই বিশ্বই বিচাৰিছে তেওঁৰ এটা ন্যায় পাওক আৰু ন্যায়টো যদি সোনকালে নাপায় তেতিয়া মানুহ কিন্তু অধৈৰ্য হৈ আছে এখন স্পেশাল কোৰ্ট বহাওক স্পেশাল কোৰ্ট বহাই পেলাই তাতে ডে টু ডে হিয়াৰিং কৰক ডে টু ডে হিয়াৰিং কৰি 2-3 মাহৰ ভিতৰত গোটেই কেছটো শেষ কৰি পেলাওক তেতিয়াহে আচলতে ন্যায়টো পাব কাৰণ দেৰি হৈ গ'লে ডিলে ডিফেক্ট জাষ্টিছ আপুনি যিমান দেৰি কৰিব মানুহে কিন্তু বেয়া পাব খুব খৰধৰকে কৰিবলৈ গ'লে কিছুমান হুৰুঙা ৰৈ যোৱাৰ চান্স থাকে না খৰধৰ কৰাটোতো কয় নহয় কি কয় এইটো খৰধৰ কাম চেতান কা হতা তেনেকুৱা আৰু গতিকে খৰধৰকে এতিয়া কৰিব লগা আমাৰ ইয়াত নাই খৰধৰ হয় আচলতে তদন্ত প্ৰক্ৰিয়াত এতিয়া কোৰ্টত আহিলে কোৰ্টত খৰধৰ কৰিবলগীয়া একো নাই খৰধৰ হ'ব যে সাক্ষীটো মাতাত খৰ আমি এভিডেন্সটো লোৱাত খৰ ইয়াত আমাৰ লুভল থাকি নাথাকে এটা লিগেল প্ৰচেছত খৰধৰ কৰিলে যে কিবা বেয়া হ'ব হেতু নাথাকে ইয়াত আৰু ওলাব কোনো চান্সে নাই ইয়াত মহামান্য আদালত আছে তেওঁলোকৰ আমি গোটেই গাল আছো গোটেই ইয়াত আমিতো পুৰা একদম ভিজিল আমি পুৰা তাত মই কৈছো নহয় আমি পুৰা প্ৰতিটো বস্তু চাই আছো কাৰণ জুবিন দাৰ ক্ষেত্ৰত আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰো মই উকিলন্তা গুৱাহাটী সাধাৰণ সম্পাদক হিচাপেও কৈছো যে গোটেই বস্তুটো উই আৰ ভেৰি ভিজিল আমি একদম সূক্ষ্মভাৱে চাই আছো প্ৰতিটো বস্তু